হঠাৎ শিৱসাগৰৰ ৰাজনীতিলৈ উৰি আহিল প্ৰণৱ বড়োৰ প্ৰসংগ। মহানগৰীৰ চানমাৰীৰ ইঞ্জিনিয়াৰ দাসদাও আচাৰ খাই পৰিল। জাতীয় খলনায়কৰ অভিধা পাই ধৈৰ্যৰ বান্ধ ছিঙিল অতুল বৰাৰ। শিৱসাগৰৰ ৰাজনীতিয়ে সীমাৰ পৰিধি ভাঙি গতি লৈছে। ইমান দিনে শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাৰ কোলা অতীতক লৈ ঘোলা হৈ আছিল ৰাজনীতিৰ পানী। কিন্তু দেওবাৰে শিৱসাগৰৰ ৰাজনীতিত প্ৰৱেশ ঘটিল ভূমি অধিকাৰ আন্দোলনত মৃত্যুবৰণ কৰা প্ৰণৱ বড়োৰ প্ৰসংগ। ভূমি অধিকাৰ আন্দোলনত মৃত্যুবৰণ কৰা প্ৰণৱ বড়ো চানমাৰীৰ নিবাসী অভিযন্তা দাস আৰু প্ৰকৃত জাতীয়তাবাদৰ প্ৰসংগই। শিৱসাগৰৰ অলিয়ে গলিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই অখিল গগৈয়ে এসময়ত কুশল দুৱৰীয়ে সন্ত্ৰাস চলোৱা বিভিন্ন লোকক আগত লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে। অখিল গগৈয়ে যিমানেই অতীত খুচৰিছে সিমানেই সেই অতীতক বেপৰোৱাভাৱে ইগনোৰ কৰি আঁতৰি গৈছে কুশল দুৱৰী। অখিলে সোঁৱৰিছে সন্ত্ৰাস জৰ্জৰ দিনবোৰত। কুশল দুৱৰীয়ে কৈছে সাধু কথা শুনাইছে। এটাহে শব্দহে খায়, হত্যা হত্যা আৰু হত্যা। তেওঁ যিমান অসমীয়া মানুহৰ তেজাল অসমীয়াক হত্যা কৰিলে, যিমান অসমীয়াৰ তেজেৰে তেওঁ গা ধুলে, হাত ধুলে, তেওঁৰ ইমান ডাঙৰ পাপী যে তেওঁৰ মুখৰ পৰা হত্যা শব্দটো ওলোৱাৰ বাহিৰে বেলেগ কোনো শব্দ নোলায়। গতিকে কুশল দুৱৰীক এইবাৰ আমি আমাৰ শিৱসাগৰৰ মানুহে, মইতো ভাবো যে তেওঁক এটাও ভোট দিব নালাগে। কোনোবাই মনে সাজি যদি কিবা কথা কৈ থাকোঁ বুলি ভাবে, সৰু ল'ৰাক সাধু কোৱা নিচিনাকৈ শিৱসাগৰৰ মানুহবিলাকক সাধু কৈ আছে। অখিল গগৈ সাধু এতিয়া শুনিবলৈ আৰু কাৰো সময় নাই। সকলো ৰাইজ এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে আৰু ভাৰতীয় জনতা পাৰ্টীক ভোট দি এবাৰ সমষ্টিটো উন্নয়নৰ কথা চিন্তা কৰিছে। অখিল গগৈ পাৰ্টীক ৰেজিষ্টাৰ কৰাৰ কথা চিন্তা কৰা নাই। ইয়াৰ মাজতেই কুশল দুৱৰীয়ে কৈছে দিনত অখিলৰ সৈতে থকা মানুহ ৰাতি মোৰ সৈতে থাকে। এইবাৰ অখিলৰ যুক্তি। অখিলে যিমানেই নকওক, অখিলে এইফালে যদি 10জন ভাৰতীয় বিভিন্ন মানুহৰ লগত কথা পাতিছে, গধূলি হ'লে তেনেকুৱা 100জন ভাৰতীয় জনতা পাৰ্টী ৰাইজৰ দলৰ পৰা আহি যোগদান কৰি আছে। আমাৰ লগত যিবিলাকে যোগদান কৰিব তেওঁলোকে দিনতেই থাকিব আৰু দিনতেই ইলেকশ্যন যিহেতু হ'ব, দিনতেই যেতিয়া ভোটিং হ'ব, গতিকে দিনত থকা মানুহবিলাককেই লাগে। আৰু সেই মানুহ যদি মনে মনে তেওঁৰ লগত ৰাতি মিটিং কৰে, তাৰমানে গুপ্ত হত্যাকাৰীৰ লগত যদি ৰাতি যায়, তেতিয়াহ'লে তেওঁলোকৰো উদ্দেশ্য ভাল নহ'ব। গতিকে ৰাতি যদি বিজেপিৰ মিটিং হয়, গোপন মিটিং, গুপুত মিটিং, মানুহে নেদেখা মিটিং, ৰাতি ৰাতি যদি তেওঁৰ ওচৰলৈ যায়, তাৰ অৰ্থটো হ'ল যে হত্যাকাৰী জয়ন্ত হাজৰিকাই ৰাতি ৰাতি মিটিং কৰি মানুহক আকৌ নতুনকে মানুহ মাৰিব নেকি তাৰ পৰিকল্পনা হয়তো কৰি আছে। গতিকে তাৰ পৰা অসমৰ মানুহ সাৱধান হ'ব। একালৰ জয়ন্ত হাজৰিকা ওৰফে বৰ্তমানৰ কুশল দুৱৰীৰ কোলা অতীতৰ ডায়েৰীৰ পাত লুটিয়াই অখিল গগৈয়ে পকেটত লৈ ফুৰিছে 61জনীয়া তালিকা। অখিলৰ আক্ৰমণক ৰুধিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই থকা কুশল দুৱৰীক সংগ দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে অখিল গগৈক সোঁৱৰালে প্ৰণৱ বড়োৰ মৃত্যুৰ প্ৰসংগ। যেন গেলাঘাট চেঙাতেলহে দিলে মুখ্যমন্ত্ৰীয়ে। প্ৰত্যুত্তৰ অখিল গগৈৰ। মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ, এইটোতো চবেই জানে। গুৱাহাটীৰ মাজমজিয়াত, একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিলে। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকৈ ক'ব পাৰে? আৰু কুশল দুৱৰীটো প্ৰথম ইলেকশ্যন উঠা নাই। ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশল দুৱৰী বেয়া মানুহ, তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি? ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে। কথা নাজানো। অসমৰ মুখ্যমন্ত্ৰীও যে এজন হত্যাকাৰী সেই কথাটো মই জানো। অসমৰ মুখ্যমন্ত্ৰীয়ে এসময়ত আলফা হৈ থাকোঁতে, আলফা হৈ আকৌ তেওঁ চালফাও হোৱা নাই দেই, চাৰেণ্ডাৰো কৰা নাই। তেওঁ বন্দুককেইটা ক'ত আছে এতিয়াও বিচাৰিব লাগিব। তেওঁ আলফাৰ সদস্য পদ এতিয়াও লৈ আছে নেকি সেইটোও গম পাব লাগিব। গতিকে তেওঁক ভাৰত ৰাষ্ট্ৰই বিশ্বাস কৰা উচিত নহয়। তো মই জানো যে আলফা হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ এজন ডাঙৰ লিডাৰ, উপসভাপতি, কি নাম আছিলে, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছিল। মই জনামতে হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নামত পইচা তুলিবলৈ গৈ
আমাৰ চানমাৰীৰ যিটো ঘৰ আছে তাৰ ঠিক কাষতে দুঘৰ এৰি ইঞ্জিনিয়াৰ দাসদাৰ ঘৰত পইচা তুলিবলৈ যাওঁতে পুলিচে চিভিল ড্ৰেছত গৈ হিমন্ত বিশ্ব শৰ্মাক হাতে লোটে ধৰিছিল। গৈয়ে চবকে হত্যাকাৰী সজাব। তেওঁক যোনেই কিবা ক'ব তাক ক'ব আপুনি হত্যাকাৰী, আপুনি হত্যাকাৰী, আপুনি হত্যাকাৰী। যিজনে নিজে হত্যা কৰিছে তেওঁ বেলেগক হত্যাকাৰী ক'ব পাৰে নেকি? তেওঁ প্ৰণৱ বড়ো শ্বহীদ কেনেকৈ হ'ল? তেওঁ নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? কেৰাচিন ঢালিলে কোনে? আগতে অখিল গগৈ নিজৰ গাত ঢালিব লাগিছিল নে প্ৰণৱ বড়োৰ গাত ঢালিব লাগিছিল? প্ৰণৱ বড়োৰ হৈ বিধানসভাত তেওঁ এবাৰো এটা কথা কৈছিলে নেকি? আজি যে 5 বছৰ এছেম্বলি হ'ল, প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি? আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে। ইমান দিন কিয় কোৱা নাছিলে? প্ৰণৱ বড়োক কেৰাচিন তেল ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে? অখিল গগৈ লাজ নালাগে? নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এজন বড়ো ল'ৰাক কেৰাচিন ঢলোৱাই যে মৰুৱালে, নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এতিয়া কোনোবাই যদি তেওঁক গৈ কয়, ক'ব ই 2টা মাৰিছে, ই 10টা মাৰিছে। আৰে তুমি কিমান কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম। অসমখনক জ্বলাই ৰাখিলে, অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে, অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এতিয়া মোক কয়, আৰে বাবা তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি। তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত, তেওঁ হিচাপটো ৰাখি থাকে। তেওঁ লাজ নালাগে? কুশল দৌৰীৰ লগত ইলেকশ্যন খেলিছে, ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ, মই ইমান দলং বনালোঁ। মানুহক কয় ৰংঘৰ, ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে। তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই। অখিল গগৈ লাজ নালাগে? কোনোবা কেণ্ডিডেটক গালি পাৰিছে? আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, এটা শব্দ কৈছে? গৌৰৱ গগৈ ইলেকশ্যন উঠিছে, হিতেন গোস্বামী এটা বেয়া কথা কৈছে? আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে, মই বেয়া কথা কৈছোঁ। আজি অখিল গগৈয়ে তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ, 26টা মাৰ্ডাৰ। তই কি ঘটিটো কৰি আছিলি? এছেম্বলিত কিয় নুঠোৱালি? এইটো প্ৰশ্ন। তাৰ মাজতে অখিল গগৈয়ে চুই গ'ল অগপ সভাপতি অতুল বৰাক। অতুল বৰা হেনো জাতীয় খলনায়ক। অখিল গগৈৰ এই কথা শুনিয়েই খঙত টিঙিৰি তোলা অতুল বৰা। আছুৰ সভাপতিৰ পৰা অগপৰ সভাপতি হোৱা অতুল বৰাই অখিল গগৈক দিলে এজাউৰি। বিধানসভাত হেনো বান্দৰ জাপ দিয়ে অখিলে। অখিল গগৈ হেনো ভণ্ড। অতুল বৰাই অসমীয়া আঞ্চলিকতাবাদক দিল্লীৰ অমিত শ্বাহৰ ওচৰত বিক্ৰী কৰি দিলে। অতুল বৰাই গোটেই জীৱন বিদেশী খেদিবৰ কাৰণে আন্দোলন কৰি কা নামৰ আইনখনত গৈ চহী কৰি দিলে। তেওঁ নিজে মন্ত্ৰী হ'বৰ কাৰণে অসমলৈ বিদেশী আনিবৰ কাৰণে বিজেপিক লাইচেঞ্চ দি দিলে। গতিকে অতুল বৰা হ'ল অসমীয়া জাতিৰ এজন অত্যন্ত কলা খলনায়ক। সেই খলনায়কজনক এইবাৰ আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিম। গতিকে বিদায় দিয়াৰ আগত যেতিয়া মাছ এটাক পানীৰ পৰা উঠাই আনে, তেতিয়া অলপ সময় দপদপাই থাকে নে নাই? তাৰপিছত মৰি থাকে নে নাই? যিহেতু 26 চনৰ নিৰ্বাচনত তেওঁলোকৰ ৰাজনৈতিকভাৱে অসম গণ পৰিষদটো নাইকিয়া হৈ যাব, গতিকে তাৰ আগতে 2টামান কথা কৈ ল'ব খুজিছে, তেওঁক মই কৈ ল'বলৈ অনুমতি দিছো। আৰু এতিয়া তেওঁ মোক আঞ্চলিকতাবাদৰ কথা শিকাবলৈ আহে। তো অখিল গগৈয়ে যিটো ৰাজনৈতিক দলৰ লগত লগ লাগিলে, সেইটো দলৰ চৰকাৰ থাকোঁতে অসমত 860গৰাকীক হত্যা কৰিলে। জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি যিসকলে আন্দোলন কৰিছিলে, আন্দোলনকাৰীৰ ওপৰত টৰ্চাৰ কৰিলে, হত্যা কৰিলে। আৰু তেওঁলোকৰ লগ হৈ পেলাই তেওঁ এতিয়া আঞ্চলিকতাবাদৰ কথা কয়। আৰু অখিল গগৈক যুগ যুগ ধৰি কোনে নাজানে যে অখিল গগৈ বামপন্থী? তেওঁৰ নিচিনা এজন ভণ্ড মানুহ মই ক'তো দেখা নাই। মই ৰাজনীতিক বুলি নকওঁ, ভণ্ড মানুহক ঠগ বাজ কৰি কেনেকৈ চলিব লাগে সেই কথাটো তেওঁতকৈ ভালকৈ আৰ্ট আৰু কোনেও নাজানে বুলি মই ভাবোঁ। তেওঁ আচলতে অলপ বলিয়া হৈছে। তেওঁ উন্মাদ হৈ এই কথাবিলাক কৈছে, কাৰণ স্বাভাৱিকতে হ'বই। 5 বছৰ তেওঁ ক্ষমতাৰ সোৱাদ পালে। বৈয়াগৰীয়া ৰাইজৰ স্বাভিমানত তেওঁ আঘাত কৰিছে। মান মৰ্যাদা তেওঁ বিধানসভাত যিবিলাক বান্দৰ জাপ দিয়ে,
তেওঁ মান মৰ্যাদা তেওঁলোকৰ ধূলিচ্ছাত কৰিছে। এয়া হৈছে শিৱসাগৰ আৰু আঞ্চলিক ৰাজনীতিৰ প্ৰসংগত চলি থকা নেতাৰ বাকযুদ্ধ। এই বাকযুদ্ধ শুনক আৰু ফিল্ডত এবাৰ চকু ফুৰাওক। তাৰ পিছত ফলাফলৰ বাবে অপেক্ষা কৰক 4 মে' পৰ্যন্ত।